যিসকল গৃহিণী ঘৰৰ পৰা বাহিৰত কাম কৰিবৰ কাৰণে যায়, যাৰ ল'ৰা ছোৱালীও আছে, ঘৰ সংসাৰৰ দায়িত্বও আছে, তেওঁলোকে নিজৰ কাৰণে কেনেকৈ অকণমান সময় উলিয়াব এক্সাৰচাইজ কৰিবৰ কাৰণে, এই কুৱেশ্যনটো মোলৈ আহি আছিলে। আজি ভাবিছোঁ ভিডিঅ'টোৰ মাজত অলপমান হ'লেও এনচাৰটো দিবলৈ মই চেষ্টা কৰিম। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো মই ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱা টিফিনত দিবৰ কাৰণে মই পনীৰ চেণ্ডউইচ বনাইছোঁ আৰু আলুখিনি যে মই ৰাতিয়ে বইল কৰি থৈছিলোঁ, বইল কৰি ধুনীয়াকৈ মেছ কৰি এটা টাইট কণ্টেইনাৰৰ ভিতৰত ফ্ৰিজত ভৰাই থৈছিলোঁ। পনীৰখিনিও স্লাইচ কৰিয়ে থৈছিলোঁ, মানে টাইমটো মেনেজ কৰিবৰ কাৰণে কিছুমান কাম মই ৰাতিয়ে কৰি থওঁ। আৰু এইফালে দুটা ল'ৰা ছোৱালী মোৰো ডাঙৰ হ'ল, ইহঁতি দুইটা। ওলোৱাখিনি বাৰু এটি নিজেই কৰে, ৰাতিপুৱা ওলোৱা কামটো এতিয়া নিজে কৰিব পৰা হ'ল, ডাঙৰ হ'ল। মই টিফিনটো ৰেডি কৰি দিওঁ দুটাকে আৰু ৰাতিপুৱা অকণমান ভাতেই খুৱাই পঠিয়াওঁ। ভাত খুৱাই পঠিয়ালে দিনটোলৈ চিন্তা নাথাকে। আৰু এতিয়া সিহঁতক পঠিওৱাৰ পাছত মই খাব লৈছোঁ এয়া নেমু আৰু গৰম পানীৰ লগতে অকণমান মৌ দি লৈছোঁ। কেতিয়াবা সিহঁতক পঠিওৱাৰ আগতেও খাবলৈ সময় মিলে, কেতিয়াবা সিহঁতক পঠিওৱাৰ পিছতো খাবলৈ হয়গৈ। আৰু সেয়া খোৱাৰ পিছত এতিয়া মই একাপ গ্ৰীণ টি বনাব লৈছোঁ। আৰু গ্ৰীণ টি চেকাৰটো মোক দেখাবলৈ কৈছিলে, সেইকাৰণে দেখাই দিছোঁ। মোৰ ওচৰত দুটা আছে, এটা অলপ ডাঙৰ, এটা অলপ সৰু। সেইটোতে মই গ্ৰীণ টি বনাওঁ। আৰু এইফালে এতিয়া মই ঘৰৰ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। চাহখিনি বনি হয় মানে মই বহি থকা নাই। ৰাতিপুৱাৰ টাইমটোত মানে অকণমানো মই অলপো ৰখি নাথাকোঁ, সকলোখিনি কাম মই টাইমতে কৰি গৈ থাকোঁ। মইতো হাউচ ৱাইফ, যিহেতু মই ঘৰতে থাকিম, তথাপিও ঘৰৰ কাম প্ৰত্যেকটো মই নিজে চোৱা চিতা কৰি কৰিব লাগিব। ঠিক তেনেকৈ আপুনি যদি ৱৰ্কিং ওমেন হয়, আপুনিতো বাহিৰত যাবই লাগিব, টাইমতে ঘৰৰ কামখিনি কৰি ওলাই মেলি যাব লাগিব। আৰু সেইখিনি কৰিবলৈ যাওঁতে আপোনাৰ যিমানখিনি কষ্ট হয় বা যিখিনি আপুনি মেণ্টেলি প্ৰেছাৰ হয় আপোনাৰ ওপৰত, ঠিক তেনেকৈ হাউচৱাইফগৰাকীৰো হয়। যিহেতু প্ৰত্যেকটো কাম নিয়াৰিকৈ কৰাটো হাউচৱাইফগৰাকীৰ দায়িত্ব হয়, বা ৱৰ্কিং ওমেনগৰাকীও একেখিনিয়ে দায়িত্ব হয়, ঘৰৰ কামো আৰু বাহিৰৰ কামো। যদি আপুনি ৰাতিপুৱা অকণমান এক্সাৰচাইজ কৰোঁ বুলি ভাবে, তেনেহ'লে যিখিনি সময়ত আপুনি উঠে তাতকৈ আধা ঘণ্টাৰ আগতেই আপুনি এলাৰ্ম লগাই থ'ব। আধা ঘণ্টাৰ আগতেই উঠি অকণমান এক্সাৰচাইজ কৰি আপুনি ডিউটিলৈ যাব পাৰে। আৰু কামৰটো একো হিচাপ নায়েই, সকলো গৃহিণীয়ে জানেই। আৰু এইফালে আমৰ আচাৰ অকণমান বনাব লৈছোঁ। মছলা কি কি দিছোঁ অকণমান দেখাই দিছোঁ। পাঁচফোৰণ 1 চামুচ, জিৰা 1 চামুচ, এজুৱাইন 1 চামুচ, চফ 1 চামুচ, তাৰপিছতে আৰু ইয়াতে মেথি দানা অকণমান আৰু এক্সট্ৰাকৈও দিছোঁ, আৰু ধনিয়া গুড়া দিছোঁ। আৰু এইখিনি সৰিয়হ মই ৰাতিয়ে ভিনেগাৰত তিয়াই থৈছিলোঁ, আৰু তাৰপিছতে পিচি লৈ আমখিনিত সানি দিছোঁ। মানে সিদিনাখন মই এটা কমেণ্ট পাইছিলোঁ, মানে মোক দেখাবলৈ কৈ আছিলে, বহু দিনৰ আগতে মই কৰ্দৈ আচাৰ বনোৱা ৰেচিপি এটা দিছিলোঁ সেই ভিডিঅ'টোত, যে ভিনেগাৰত মই সৰিয়হখিনি কিমান সময় ভিজাই থৈছোঁ বা কেনেকৈ থৈছোঁ সেইটো সুধি আছিলে ভণ্টি এজনীয়ে। সেইকাৰণে আমৰ আচাৰখিনিকে অকণমান দেখাই দিছোঁ। আৰু সৰিয়হখিনি মানে পানীত নিতিয়াবা দেই, পানীত নিতিওৱাকৈ ভিনেগাৰত তিয়াই থ'বা। তাৰপিছতে আৰু পিচি লৈ এনেকৈ আচাৰত দিব পাৰিবা, তেতিয়া খুব ধুনীয়া হৈ থাকে। এতিয়া অকণমান ৰ'দত দি দিলোঁ। তাৰপিছতে ভিডিঅ'টো একেবাৰে সন্ধিয়া সময়তহে আকৌ মই কৰিছোঁ। এয়া সন্ধিয়া সময়ত মই তুলসী তলত চাকি ধূপ দিলোঁ। মানে দিনত মই ভিডিঅ' আকৌ নকৰিলোঁ কিয় কাৰণে, মোক ৰাতি মই কি কি খাওঁ অকণমান দেখাবলৈ ভণ্টি এজনীয়ে খুব ৰিকুৱেষ্ট কৰি আছিলে, সেইটো কাৰণে। আৰু এয়া সন্ধিয়া চাকি জ্বলোৱাৰ পিছতে জিমলৈ আহিলোঁ মই এক্সাৰচাইজ কৰিবৰ কাৰণে। যিহেতু মই জিমত নতুনকৈ জইন কৰিছোঁ, আপোনালোকক জনাইছিলোঁৱেই। আমাৰ বেটাৰ কাৰাটে ক্লাছ থাকে, তাক ক্লাছত থোৱাৰ পিছত এফালে এক্সাৰচাইজ কৰিবৰ কাৰণে আহিলোঁ। তেনেকেই আচলতে সময়টো মিলাব লাগে। মানে যদি আপুনি ৰাতিপুৱা সময় নাপায়, তেনেহ'লে গধূলি অকণমান এক্সাৰচাইজ কৰিবলৈ সময় উলিয়াব পাৰে। যদি আপুনি ৱৰ্কিং ওমেন, তেনেহ'লে আপুনি ডিউটিৰ পৰা অহাৰ পিছত আধা ঘণ্টামান ৰেষ্ট কৰি ল'ব। তাৰপিছতে আৰু আপুনি অকণমান নিজৰ কাৰণে খোজ হ'লেও কাঢ়িব, বা অকণমান এক্সাৰচাইজ কৰিব, বিচনাতেও পাৰে এক্সাৰচাইজ কৰিবলৈ তেনেকৈ। আৰু এইফালে মই এতিয়া বনাইছোঁ আমাৰ কাৰণে অ'টছ আৰু চুজিৰ চিলা। অ'টছ লৈছোঁ মই 2 চামুচ, চুজি দিছোঁ 2 চামুচ। এইখিনি ফুলিবলৈ দিলোঁ, ইয়াতে নিমখ দিলোঁ, আৰু ইয়াতে আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো ধৰণৰ পাচলিও দিব পাৰে। মই পাচলি দিয়া নাই ইয়াতে, অকল নিমখ আৰু ধনিয়া গুড়া অকণমান দি দিছোঁ। আৰু এইফালে বনাই আছোঁ মই ভাত। ৰাতি আমাৰ সকলোৱে খোৱাবিলাক বেলেগ বেলেগ হয়। ৰাতি বেটা আৰু মাজনীৰ কাৰণে ভাত বনাইছোঁ, দালি বনাইছোঁ, লগতে পটল আৰু আলুৰ এখন চব্জি বনাইছোঁ। আৰু মায়ে খাব দালিয়া, সেইকাৰণে মাৰ বাবে দালিয়া বনাইছোঁ, লগত আৰু জিকা আৰু ভাতকেৰেলা ভাজি বনাইছোঁ। এইফালে আলহী আহিছে, আলহীয়ে মানে চাহ তাহ খাই গ'ল বাৰু। আলহী নহয় আচলতে, দাদা আৰু বৌ আহিছিলে। তেওঁলোকে কণ জলকীয়া আচাৰ এটা আনিছিলে শ্বিলঙৰ পৰা, সেইটোকে দিবলৈ আহিছিলে। তাৰপিছতে এখন হৈছে মোৰ প্লেট। মই 2টা কণী লৈছোঁ, চব্জি অকণমান, আৰু এখন চিলা। মই ৰাতি যি খাওঁ মানুহজনকো সেয়াই দিওঁ। তেওঁ ভাত নাখায়, মই যি খাওঁ সেয়াই খায়। কিন্তু মোৰ আকৌ ভোকটোৰ ওপৰতহে কথা। যদি মোৰ ভোক লাগে তেতিয়াহে মই চিলা খাওঁ, নহ'লে অকল 2টা কণী বা পনীৰ,
নহ'লে মাংস যি থাকে আৰু মানে তিনিওটা টাইমৰ প্ৰটিন মই লওঁৱেই যিকোনো এটা প্ৰটিন থাকিবই মানে প্ৰটিনটো অকণমান বেছিকৈ ল'বই লাগে আৰু যিহেতু এতিয়া মই এক্সাৰচাইজ অলপ বেছিকৈ কৰি আছোঁ আৰু যিকোনো ধৰণৰ মানে প্ৰটিনটো লোৱাটো বহুতেই প্ৰয়োজন হয় যিহেতু মই বেলেগ ধৰণৰ একো ৱে প্ৰটিন মই জিমলৈ যোৱাৰ পিছতো লোৱা নাই সেইকাৰণে দুটা কণীয়ে লৈছোঁ আৰু সেয়া খোৱা বোৱাৰ পিছত ৰাতি কামখিনি কৰি এতিয়া মই চুলিখিনি ভালকৈ ফনিয়াই ল'লোঁ হোৱাৰ আগত মই চুলিখিনি ফনিয়াই লওঁৱেই আৰু ইফালে স্কিন কেয়াৰ কি কৰোঁ মই সুধি আছিলে স্কিন কেয়াৰত মোৰ বেলেগ একোৱেই নাই মই এই গ্ল'চিন জেলটো লগাওঁ এইটো হৈছে পিম্পলছত লগোৱা হয় আচলতে পিম্পলছ আৰু পিম্পলছৰ দাগবিলাক যায় এইটো লগালে মোৰ আকৌ ৰেগুলাৰ পিম্পলছ নুঠে দেই কেতিয়াবা উঠে মোৰ যিহেতু এলাৰ্জি আছে অলপ ধূলিত মানে ধূলিৰ কামবিলাক মই যদি বেছিকৈ কৰোঁ তেতিয়া মুখখন খজুৱাই কেনে এটা হ'লেও পিম্পলছ ওলায় মানে মোৰ মুখত সেইটো কাৰণে সেইখিনি ঠাইত মানে লগাই থওঁ ইভাগেও মই গ্ল'চিন জেলটো ৰেগুলাৰ ইউজ নকৰোঁ আৰু মোৰ পিৰিয়ডছৰ সময়ত মানে এই এৰিয়াটোত মোৰ পিম্পলছ এটা হ'লেও ওলায় আৰু এইখিনিত পিম্পলছটো ওলালেই মই গম পাওঁ আৰু নেক্সট ডে মোৰ পিৰিয়ডছ আহিব বুলি আৰু এইবাৰ পিৰিয়ডছতো এইফালে এটা উঠিছিলে তাৰ দাগটো আছে সেইটো যাবৰ কাৰণে সানিলোঁ আৰু বাৰু ভিডিঅ'টো ইমানেই আছিলে বাই